Gathering tulo, pala gathering tulo. মানুহ বেলেগ এটা হৈ যায় নে কুটি বেছি না হয় মেলাস এই ইমান না হয় মেলাস ঘগ্ৰাপাৰবাসীৰ কাৰণে এটা উল্লেখনীয় দিন ঘগ্ৰাপাৰৰ পৰা এখন নতুন ট্ৰেইন ঘগ্ৰাপাৰ ষ্টেচনত আজিৰ পৰা ষ্টপেজ আৰম্ভ হ'ল যিখন আমি মৰিয়নি এক্সপ্ৰেছ বুলি কওঁ মৰিয়নিৰ পৰা আলিপুৰদুৱাৰলৈকে এখন এক্সপ্ৰেছ ট্ৰেইন গতিকে মৰিয়নিৰ পৰা আলিপুৰদুৱাৰ যোৱা এই এক্সপ্ৰেছ ট্ৰেইনখন আজিৰে পৰা ঘগ্ৰাপাৰত ষ্টপেজ আৰম্ভ হ'ল আৰু আমি ঘগ্ৰাপাৰবাসীয়ে বহুদিনৰ পৰা এটা আবেদন ৰাখিছিলোঁ যে ইয়াত এখন এক্সপ্ৰেছ ট্ৰেইন দূৰণিবতীয়া এক্সপ্ৰেছ ট্ৰেইন ইয়াত প্ৰয়োজন আজি এইখন ট্ৰেইন হোৱাৰ লগে লগে আমাৰ দূৰণিবতীয়া যাত্ৰা আলিপুৰদুৱাৰলৈকে দূৰণিবতীয়া যাত্ৰা খুব সুচল হ'ব আৰু ইয়াৰ পৰা গুৱাহাটীলৈকে অহা যোৱাৰো এক সুন্দৰ ব্যৱস্থা হ'ব এইকাৰণে যে খুব সুন্দৰ টাইমত ৰাতিপুৱা ইয়াৰ পৰা 7:40 গুৱাহাটীলৈকে যোৱা ট্ৰেইন আৰু সিফালৰ পৰা প্ৰায় 6:30 বজাত গুৱাহাটীৰ পৰা ঘগ্ৰাপাৰলৈ অহা টাইম আৰু এই টাইমটো অতি সুন্দৰ টাইম যিকোনো মানুহ এজন গুৱাহাটীলৈকে গ'লে বিভিন্ন কামত গ'লে এই টাইমত গ'লে সুন্দৰভাৱে কাম কৰিবলৈ সুবিধা গতিকে ঘগ্ৰাপাৰবাসীয়ে আজি কিছুদিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহোঁতে এই অঞ্চলৰ ৰাইজৰ এটা অনুৰোধ আছিল যে দূৰণিবতীয়া ট্ৰেইন দুই এখন ইয়াত ৰখিব লাগে আৰু ঘগ্ৰাপাৰ ষ্টেচনটো অমৃত ভাৰত ষ্টেচন হিচাপে উন্নতি হোৱাৰ পিছত ইয়াত এইখন ট্ৰেইন ষ্টপেজ দিয়াৰ লগে লগে নিশ্চয়কৈ এই ষ্টেচনটোৱে আৰু এক ষ্টেপ আগুৱাই গ'ল মৰ্যাদা আগুৱাই গ'ল মই ভাবোঁ যে ইয়াৰ কাৰণে সমগ্ৰ ঘগ্ৰাপাৰবাসী নলবাৰীবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছে তাৰ লগে লগে ৰেলৱে বিভাগকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে এতিয়া গুৱাহাটী ইয়াৰ পৰা কামাখ্যা 35 টকা ইয়াৰ পৰা গুৱাহাটী 40 টকা গতিকে আটাইতকৈ কম খৰচত কম পইচাত ইয়াৰ পৰা ধুনীয়াকৈ মানুহ গুৱাহাটীলৈ অহা যোৱা কৰিব লাগিব আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈ যাবৰ কাৰণে যিকোনো ব্যৱস্থাৰে গ'লেও 60-70 টকা 80 টকালৈকে খৰচ হয় গতিকে ইয়াৰ পৰা ঘগ্ৰাপাৰত ট্ৰেইনত উঠিব 35 টকাত গৈ কামাখ্যা পাব 40 টকাত গৈ গুৱাহাটী পাব সেইকাৰণে ঘগ্ৰাপাৰবাসী বিশেষভাৱে আনন্দিত হৈছে এনেকুৱা এখন ট্ৰেইন পোৱাৰ কাৰণে ৰাতিপুৱা ইয়াৰ পৰা 7:40 ইয়াৰ পৰা গুৱাহাটীলৈকে যোৱা টাইম বা মৰিয়নিলৈকে যোৱা টাইম আৰু মৰিয়নিৰ পৰা যেতিয়া আলিপুৰদুৱাৰ আহিব তেতিয়া ৰাতি মানে সন্ধিয়া 8:14 মানে 8:15 আহি ইয়াত পাব গতিকে টাইমটো খুব সুন্দৰ ৰাতিপুৱা ইয়াৰ পৰা যাব পাৰি গুৱাহাটীলৈকে আৰু গধূলি 6:00-6:30 পিছত গুৱাহাটীৰ পৰা ইয়ালৈ আহিব পাৰি গুৱাহাটীলৈকে খুব ভাল টাইম আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে ইয়াৰ পৰা এতিয়া দূৰণিবতীয়া আলিপুৰদুৱাৰলৈকে ট্ৰেইনত যাব পৰা এটা সুন্দৰ সুবিধা হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত